অনুষ্ঠানৰ লগতে আমি শাৰীৰিক মানসিক আৰু বৈদ্যুতিক আমি চৰ্চা কৰোঁ। এই অনুষ্ঠানটি 2025 বৰ্ষৰ পৰা 2026 বৰ্ষলৈকে অসমজোৰা মহাৰাজত জয়ন্তী উদযাপন কৰি থকা হৈছে। এই মহাৰাজত জয়ন্তী যোৱা 2025 বৰ্ষৰ 22 তাৰিখত শুভাৰম্ভণি হৈছিল আৰু এতিয়া এই মহাৰাজত জয়ন্তীৰ আঁঠুতেকৰ অনুষ্ঠান ইতিমধ্যে সমাপন হৈছে। এতিয়া আমাৰ সামৰণি অনুষ্ঠান বাকী আছে। অহা অক্টোবৰ 10 আৰু 11 অক্টোবৰত আমাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এই বছৰ বিহু হুঁচৰি দল আমাৰ বাতৰি বজা পাৰিজাত সংঘৰ তৰফৰ পৰা আমি উলিয়াই আনিছোঁ। ইয়াত আমাৰ চেমনীয়াসকল আছে, লগত আমাৰ যুৱক যুৱতীসকল আছে আৰু লগত আমাৰ জ্যেষ্ঠ কৰ্মকৰ্তাসকলো এই বিহু হুঁচৰিৰ লগত জড়িত হৈ কিছু আৰ্থিক অনুদান হিচাপে আমি প্ৰয়াস কৰিছোঁ, যাতে এই আৰ্থিক অনুদান আমি মহাৰাজত জয়ন্তীৰ উদযাপন সামৰণি অনুষ্ঠানত আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি এটা মহান অনুষ্ঠান আগন্তুক এই বৰ্ষতে পাতিম বুলি সিদ্ধান্ত কৰিছোঁ। মহাৰাজত জয়ন্তী আমাৰ ঐতিহ্যপূৰ্ণ সলালগাঁও বাতৰি জিলা পাৰিজাত। সেয়েহে এই বাপতি সাহোন বহাগ বিহুটিত আমি আদৰিছোঁ, লগতে সংস্কৃতিও জীয়াই ৰাখিছোঁ। তাৰ মাজতে আমি হুঁচৰিৰ এটা দল উলিয়াইছোঁ। এই হুঁচৰি দলটোৰ জৰিয়তে আমি ৰাইজৰ ওচৰত হুঁচৰি মাৰি কিছু ৰাইজৰ পৰা সাহায্য পাম বুলি আশা কৰোঁ আৰু সেই অৰ্থৰে আমি আগন্তুক হ'ব লগা মহাৰাজ জয়ন্তীত আমি খৰচ কৰিম বুলি ভাবিছোঁ আৰু সেই আৰ্থিক আমি যিমানখিনি পাওঁ সেই আৰ্থিক আমি সম্পূৰ্ণৰূপে এই ৰজত জয়ন্তীত খৰচ কৰিম। এই উদ্দেশ্যলৈ আমি আগবাঢ়িছোঁ। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।